হয় নিশ্চিতভাৱে ৰাজদীপ ইতিমধ্যে আপুনি সদৰি কৈছে কিদৰে আচলতে যিসমূহ আচলতে সেই নৃত্যশিল্পী আছিলে সেই নৃত্যশিল্পীসমূহে ৰঞ্জিত গগৈৰ নেতৃত্বত অনুশীলন চলাইছিলে আৰু অনুৰূপ ধৰণে আজি ৰাতিপুৱাৰ পৰাও এই ধৰণৰ এটা অনুশীলনৰ যি তেওঁলোকৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে ৰঞ্জিত গগৈ যি মূল মঞ্চ থাকিব য'ত প্ৰধানমন্ত্ৰীয়ে আচলতে আসন গ্ৰহণ কৰিব, প্ৰধানমন্ত্ৰীয়ে য'ৰ পৰা চাব তেওঁ তাত ইতিমধ্যে থিয় হৈ এই যিসমূহ দল আছে এই দলসমূহক একগোট খুৱাইছে, যাৰ য'ত স্থান দিয়া হৈছে যিসমূহ সমষ্টি বা পৰ্যায়ক্ৰমে জিলা পৰ্যায়ৰ পৰা তেওঁলোকে আহিছিলে সেইসমূহক এতিয়া তেওঁ ওপৰৰ পৰা নিৰ্দেশ দিছে য'ত য'ত তেওঁলোকৰ যিসমূহ স্থান হ'ব সেই স্থানত তেওঁলোকে আহিব লাগে আৰু তেওঁলোকক ইয়াৰ পৰাই অনুশীলন আৰম্ভ কৰা হ'ব। আৰু ইতিমধ্যেই ইয়াত এই যি অনুশীলন চাবলৈও কিন্তু যথেষ্ট সংখ্যক লোক ইতিমধ্যে দেখা পোৱা গৈছে সৰুসজাইত। আৰু যিহেতু অলপ পিছতেই এই সামগ্ৰিকভাৱে যি অনুশীলন হ'ব এই সমগ্ৰ অনুশীলন চাবলৈ যি বিনন্দীয়া পৰিৱেশ ইয়াত আচলতে যোৱাকালিৰ দিনতে বহু সংখ্যকে দেখিছিলে, সেই পৰিৱেশ পুনৰবাৰ চাবলৈ এই মুহূৰ্তত সৰুসজাইৰ যি আমি ষ্টেডিয়াম দেখিছোঁ ষ্টেডিয়ামৰ গেলাৰীত কিন্তু বহু সংখ্যক দৰ্শক ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। সমান্তৰালকৈ ৰঞ্জিত গগৈয়ে যিসমূহ দল আছে সেই দলসমূহক আচলতে কেনেধৰণে তেওঁলোকে এই অনুশীলনটো চলাব আজিৰ দিনটোত সেই অনুশীলনটো চলোৱাৰ বাবে তেওঁলোকে ইতিমধ্যেই তাৰ মঞ্চৰ পৰা তেওঁলোকে ঘোষণা কৰি আছে। আৰু এই যিসমূহ দল থাকিব এই দলসমূহক ইতিমধ্যে তেওঁলোকে নিৰ্দেশ দিছে কেনেধৰণে তেওঁলোকে আজিৰ দিনটোত অনুশীলন চলাব। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই গৈছে এইদৰে এইসমূহ যি গোট আছে তেওঁলোকে এই গোটসমূহক এটা এটাকৈ তেওঁলোকে নিৰ্দেশ দিছে আৰু সেই অনুসৰি ইয়াত লাইন পতা দেখা পোৱা গৈছে। সমান্তৰালকৈ যিসমূহ দল আছে সেই দলসমূহক তেওঁলোকে প্ৰশিক্ষণ দিওঁতা বা তেওঁলোকৰ পৰিচালনাৰ দায়িত্বত থকা যি এজন লোক থাকে সেই লোকজনে ইতিমধ্যে সমগ্ৰ পৰিৱেশটোৰ কথা বুজাই আছে। মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক। আৰু এইদৰে এতিয়া যিসমূহ পৰিচালনাৰ দায়িত্বৰ যি এটাকৈ দলৰ যি দলপতি থাকিব সেই দলপতিয়ে ইতিমধ্যেই এই যিসমূহ নৃত্যশিল্পী থাকিব সেই নৃত্যশিল্পীসমূহক পৰিচালনা কৰাৰ বাবে তেওঁলোকে আগবাঢ়িছে। আৰু যি আচলতে প্ৰশিক্ষকৰ দায়িত্বত থকা যিসমূহ লোক থাকিব আমি তেওঁলোকৰ পৰা দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। আজিৰ দিনটোত ইয়াৰ পূৰ্বে অনুশীলন চলিছিল নেকি? আজিতো এতিয়া চলা নাই, এতিয়া চলিবহি। আজি গোটেই দিনজোৰা চলিব। আজি গোটেই দিনজোৰা চলিব মানে আমাৰ 6টা বাজিব আৰু 6টা। আপোনালোক ক'ৰ পৰা আহিছে? আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট। ক'ৰ পৰা আহিছে? তিনিচুকীয়া নখৰাই তিনিচুকীয়া। কিমানজন শিল্পী আছে আপোনাৰ? আমাৰ শিল্পী আছে 68 জন। এই যি আচলতে এটা ৰেকৰ্ড কৰিবলৈ গৈ আছে অসমে, এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ কেনেকুৱা লাগিছে আপোনাৰ? আমাৰ মানে এইটো জড়িত আমি ভবাই নাছিলোঁ যে মানে ইমান আমাৰ হেৰি হ'ব। আমাৰ যি এখন হেৰি কি বুলি কয় আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ আৰু গোটেই আমাৰ অসম ৰাজ্যৰ শ্ৰীমন্ত শংকৰদেৱ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ বিশ্বখন মানে আমাৰ চাহ জনগোষ্ঠী আমাৰ ইমান আগুৱাই লৈ যাব বুলি আমি ভবাই নাছিলোঁ। কেতিয়া আমি ইমানেই ফূৰ্তি আছোঁ মানে ক'বই নালাগে। আৰু আপোনালোকৰ গোটেই ইয়াত দল কেইটা আছে এতিয়া বিভক্ত কৰা হৈছে? ইয়াত দল মানে ক'বলৈ গ'লে আমাৰ এই 68কৈ পাৰে আছে, বহুত দল আছে। হয়, এইদৰে এতিয়া প্ৰতিটো দলৰ যি দলপতি থাকিব সেই দলপতিসকলে ইয়াৰ যি আচলতে তেওঁলোকৰ অনুশীলন চলাব সেই অনুশীলনৰ পূৰ্বে তেওঁলোকক বুজাই পৰাই তুলিছে কেনেদৰে তেওঁলোকে অনুশীলন চলাব। আৰু অনুৰূপ ধৰণে আন যিসমূহ দল আছে সেই দলসমূহক এইদৰে একোজনকৈ যি দলপতি থাকিব সেই দলপতিসকলে এইদৰে তেওঁলোকে বুজাই থকা পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে যিসমূহ আন দল আছে সেই দলসমূহকো দলপতিসমূহে এইদৰে পৰিচালনা কৰাৰ পৰিলক্ষিত হৈছে। সামগ্ৰিকভাৱে এই দাদা আপুনি ক'ৰ পৰা আহিছে? মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত যি আপোনালোকে এটা অভিলেখ কৰিবলৈ যাই আছে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত থাকি বা কিমান দিন আপোনালোকে অনুশীলন কৰিলে এতিয়া চূড়ান্ত পৰ্যায় প্ৰায় পাইছে? একচুৱেলি নমস্কাৰ, মই চিতপন দাঁতেই, মোৰ ঘৰ চৰাইদেউ সোণাৰী। আমি যোৱা বছৰৰ পৰা লাগি আছোঁ, চলি আছে প্ৰচেষ্টা। আমি লাষ্ট টাইম আহিছিলোঁ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমি স্বীকৃতি পালোঁ আৰু ইয়াৰ পৰা আমি গৈ জিলাত শিকালোগৈ। আৰু সেই অনুভৱখন আমি আপোনালোকক বুজাই ক'ব নাই, মানে ইমান ভাল লাগিছে এই পৰিৱেশটো। আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, ইমান ডাঙৰ এটা সুযোগ দিলে। আৰু তাতে আমি কাইলৈ প্ৰদৰ্শন কৰিম য'ত নেকি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী থাকিব। বিৰাট ভাল লাগিছে আমাৰ, আৰু মানে ক'ব নোৱাৰিম, বিৰাট ভাল। আজি কেইটা বজালৈকে আপোনালোকৰ অনুশীলন চলিব? আমাৰ আজি প্ৰায় 8টালৈকে চলিব, ৰাতি 8টালৈকে চলিব। নাই, 8টা ৰাতি 8টালৈকে চলিব পাৰে। এইদৰে এতিয়া ৰাজদীপ যি সৰুসজাইৰ পৰিৱেশ দেখুৱাইছোঁ, সৰুসজাইত মোৰ ভিডিঅ' জাৰ্নেলিষ্টে যদি সম্ভৱ হয় দেখুৱাইছে প্ৰতিটো দল এইদৰে এতিয়া সাজু অনুশীলনৰ বাবে। আৰু
যিসমূহ আচলতে এই ৰঞ্জিত গগৈ ইতিমধ্যে ঘোষণা কৰিছে যিসমূহ আচলতে তেওঁলোকৰ দলপতি থাকিব এইদৰে আৰু যিসমূহ মাষ্টাৰ ট্ৰেইনাৰ আছে সেই মাষ্টাৰ ট্ৰেইনাৰসমূহকো তেওঁলোকে এটা নিৰ্দেশ দিছে যে কিদৰে তেওঁলোকে আজিৰ দিনটোত অনুশীলন চলাব আৰু কোনো যাতে ক্ৰুটি ৰৈ নাযায় এই সমগ্ৰ প্ৰক্ৰিয়াটোত বা এই যি ঝুমুৰ পাতলীয়া অনুষ্ঠান পাতিছে এয়া যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে এতিয়া এই যি ৰঞ্জিত গগৈৰ নেতৃত্বত যি পৰিচালনা কৰি আছে সেই পৰিচালনাত আজিৰ দিনটোত অনুশীলন চলা পৰিলক্ষিত হৈছে ৰাজদ্বীপ আৰু এই পৰিৱেশ চাবৰ বাবে যিসমূহ যি ষ্টেডিয়ামৰ যি গেলাৰী আছে সেই গেলাৰীতো কিন্তু যথেষ্ট সংখ্যক লোকক আসন গ্ৰহণ কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে ৰাজদ্বীপ আপুনি মই আপোনাক এই মুহূৰ্তত আমি কিছু সময় ৰখাইছোঁ আমি তাৰপিছত আকৌ আপোনাৰ কাষলৈ যাম আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু তাত কাৰ্যসূচী আৰম্ভ হ'ব গতিকে কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক হিমাংকৰ বৰ্মন আপুনি সংযোগ বিচ্ছিন্ন নকৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে যিহেতু অনুশীলন আৰম্ভ হ'ব গতিকে সেই অনুশীলনৰ পৰিৱেশ আমি ৰাইজক দেখুৱাম আমি এয়া আপোনালোকক দেখুৱাইছোঁ ৮,০০০ যুৱতী ৮,০০০ যুৱক ইতিমধ্যে সাজু হৈছে ৮,০০০ যুৱক যুৱতীয়ে এইদৰে আজি পুনৰ অনুশীলন কৰিব আৰু আজি অনুশীলনৰ অন্তত আৰু ২টা দিনৰ পিছত তেওঁলোকে এই ঝুমুৰৰ প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়িব আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীক আপ্লুত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক সন্মুখত তেওঁলোকে এই ঝুমুৰ প্ৰদৰ্শন কৰিব দেশবাসীৰ সন্মুখত তেওঁলোকে ঝুমুৰ প্ৰদৰ্শন কৰিব আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এয়া আয়োজন যি আয়োজনৰ নেতৃত্বত আছে ৰঞ্জিত গগৈ যি আয়োজনৰ নেতৃত্বত আছে ৰঞ্জিত গগৈৰ সৈতে সাজন নায়ক দুলাল মানকিৰ দৰে এই চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতিৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৃক্ত হৈ থকা এদল বিশিষ্ট ব্যক্তি আৰু সেই সকলোবোৰৰে নেতৃত্বত ৰঞ্জিত গগৈৰ প্ৰশিক্ষণত এয়া সকলো সাজু হৈছে মুখ্য প্ৰশিক্ষক ৰঞ্জিত গগৈয়ে ইতিমধ্যে সকলোকে সাজু কৰোৱা পৰিলক্ষিত হৈছে যিসকল মাষ্টাৰ ট্ৰেইনাৰৰ ব্যৱস্থা কৰা হৈছে সেই মাষ্টাৰ ট্ৰেইনাৰসকলক সাজু কৰা হৈছে আৰু মাষ্টাৰ ট্ৰেইনাৰসকলৰ জৰিয়তে এটা এটাকৈ এগৰাকী এগৰাকীকৈ তাত যুৱতীসকলক নিৰ্দিষ্ট শাৰীত তেওঁলোকে থিয় কৰাইছে আৰু তাতেই তেওঁলোকক কেনেকৈ নাচিবলৈ নিৰ্দেশ দিয়া হয় সেই ধৰণে তেওঁলোকক নাচিবৰ বাবে তাত নিৰ্দেশ দিয়া হৈছে আৰু সকলোবোৰ সাজু হোৱা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পিছতেই আজিৰ দিনটোৰ ঝুমুৰ অনুশীলন আৰম্ভ হ'ব আজি ক'বলৈ গ'লে এক প্ৰকাৰ তেওঁলোকৰ বাবে চূড়ান্ত অনুশীলনৰ দৰে হ'ব কাৰণ মাজত আৰু এটা দিন আছে তাৰ পিছতেই এই কাৰ্যসূচী প্ৰদৰ্শিত হ'ব গতিকে সকলোৱে প্ৰস্তুতি সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে